নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি আপোনালোকক দেখুৱাম যে গুৱাহাটীত মহানগৰীত চব্জিৰ দামটো কিমান হয়। সেইটো সকলোৱে জানে, কিন্তু এই চব্জিটো আহে ক'ৰ পৰা? এই চব্জিটো আহে ক'ৰ পৰা? আপোনাৰ মই এফালৰ যে চব্জি বিক্ৰী কৰি আছে এই ল'ৰাজন, এই চাওক, এই ল'ৰাজন আপোনাৰ চব্জি বিক্ৰী কৰি আছে। এই ল'ৰাজনৰ লগত মই কথা পাতিছিলোঁ। কথা পাতোঁতে তেওঁক সুধিলোঁ ক'ৰ পৰা আহে। তেওঁ কৈছে এইটো কুৰুৱাৰ পৰা আহে। কুৰুৱাৰ পৰা নদী পাৰ কৰি কিনে আহে। নদী পাৰ কৰি আপোনাৰ গাড়ীত লৈ আহে। গাড়ীত আপোনাৰ পূৰা গুৱাহাটীত লৈ আনে, ট্ৰাকত লৈ আনে। এই ট্ৰাকত লৈ আনি আপোনাৰ এনেকুৱা ইয়াত জেগা নমাই দি থৈ যায়। মানে ধৰক এখেতক ইয়াতে নমাই দিলে, কাৰোবাক চানমাৰী নমাই দিলে, কাৰোবাক আপোনাৰ জোৰত নমাই দিলে, কাৰোবাক আপোনাৰ গণেশগুৰি নমাই দিলে, কাৰোবাক কাহিলীৰ পৰা নামাই দিলে। এনেকুৱা পূৰা গাড়ীটো মানে নামাই গৈ থাকে। গৈ কিনে এনেকুৱা আপোনাৰ ৰাতিপুৱাৰ পৰা এনেকুৱা চব্জি বিক্ৰী কৰে। ৰাতিপুৱাৰ পৰা চব্জি বিক্ৰী কৰে, আকৌ সন্ধিয়ালৈকে চব্জিটো শেষ হৈ যায়। এনেকুৱা মানে আপোনাৰ চব্জি বিজনেছটো আপোনাৰ গুৱাহাটীত চলি আছে। এতিয়া আপোনাৰ চাওক, আমাৰ দেশত মানে জোতাটো বিক্ৰী হয় আপোনাৰ ক'ত বিক্ৰী হয়? শ্ব'ৰুমত বিক্ৰী হয়। AC লগোৱা থাকে, গ্লাছ লগোৱা থাকে, তাতে আপোনাৰ মানে জোতাৰ বিক্ৰী হৈ যায়। আৰু চব্জি খোৱা বস্তু যিবিলাক আছে, চব্জি আছে, চাহ আছে, ৰুটি আছে, পৰঠা আছে, এইবিলাক মানে এনেকুৱা বিক্ৰী হৈ থাকে। এইবিলাক মানুহবিলাক এনেকুৱা কিনি থাকে, কেনেকৈ খাই থাকে। এইটো আপোনাৰ মানে মানুহবিলাকৰ স্বাস্থ্যৰ প্ৰতি সচেতনতা নাই মানে হেল্থ কনচিয়াছটো নাই। কিন্তু জোতাটো মানে শ্ব'ৰুম পৰা ল'ব লাগে, এইটো কনচিয়াছটো আছে। তো এইটো কথা আছে। তো চব্জিৰ দামটো কিয় বাঢ়ি আছে বলক আমি জানিব চেষ্টা কৰি আছোঁ। বিলাহী কিমান? বিলাহী 30 টকা। বিন কিমান? বিন 50 আছে। গাজৰ কিমান আছে? গাজৰ 40। আচ্ছা, চব্জিটো ক'ৰ পৰা আনিছেতো ক'লে, এইটো এখেতে আপোনাৰ কুৰুৱাৰ পৰা আনে। আৰু আপোনাৰ আহোঁতে মানে কি আছে এইটোতো কৈছে, তেওঁ মোক আগতে কৈছে। এইটো আপোনাৰ মানে খৰচা আছে, এই খৰচাৰ কাৰণে দামটো বাঢ়ে। এইটো মানে ইয়াত যিমান দামত বিক্ৰী হৈ আছে, এই দামটো আপোনাৰ খেতিয়কটো এইটো নাপায়। খেতিয়কটো কম পাব। খেতিয়কটোৰ দামটো কিমান পাব? খেতিয়কটোৰ দামটো আপোনাৰ ইয়াত যিমান আছে ইমানটো নাপায়, কম পায়। তো আপুনি ইয়াৰ পৰা কিনিলে যিটো মই ইউটিউব হয়, কিবা ক'ব নেকি? মই সুধিছে ভিডিঅ' ক'ৰ পৰা কৰি আছে। এইটো ভিডিঅ' কৰাৰ প্ৰয়োজন আছে। কিয় প্ৰয়োজন আছে? কাৰণ মানুহবিলাক জানাটো চবেই জানে, কিন্তু কোনো মানে এইবিলাক কেনেকুৱা হয়, ক'ৰ পৰা হয়, এইটো মানে কোনো মানে ক'ব নিবিচাৰে। তো মই কৈ আছোঁ। তো ইয়াত কথাটো হ'ল কি, ইয়াত আপোনাৰ বস্তুৰ দাম বাঢ়াৰ কাৰণটো কি আছে? কাৰণটো আছে আপোনাৰ মানে টোল টেক্সটো দিব লাগে, আপোনাৰ মানে লেবাৰ চাৰ্জ থাকে, গাড়ী ভাড়া থাকে, তেল ভাড়া থাকে, কিবা কিবি থাকে। আৰু আপোনাৰ কিছুমান মই দেখা পাওঁ, ধৰক ইয়াত বহিছেতো এনেকুৱা আপোনাৰ চব্জি দোকান থাকে। তাৰ পৰা আপোনাৰ ধৰক ক'ৰবাত মই দেখা পাওঁ মানে পুলিচ আহি কিনে চব্জিটো উঠাই লৈ গুচি যায়, কিন্তু পইচাটো নিদিয়ে। পইচাটো যদি নিদিয়ে, সেই পইচাটো মানে সেই মানুহটো সেই বস্তুটোৰ দামটো লগাই দিলে সেনেকৈও বাঢ়ি যায়। সেইটো এটা কাৰণ আছে। তো কাৰণ বহুত আছে। এইটো হ'ল কথা। তো ইয়াত আৰু এটা কথা আছে, সেইটো হ'ল কি, গুৱাহাটীত আপোনাৰ যিবিলাক মানে চব্জি বিক্ৰী কৰে, তেনেকুৱা মানে ৰাস্তাত বহি কিনে চব্জি বিক্ৰী কৰে। মানে চব্জিৰ কাৰণে এটা বজাৰ নাই, এটা ভাল এটা বজাৰ, ষ্টেণ্ডাৰ্ড এটা বজাৰ নাই। চব বজাৰ আছে, বজাৰবিলাকৰ দামবিলাক মানে বেছি হৈ যায়। কিন্তু GMC বজাৰ মানে নাই। তো এইবিলাক কথা কোনে চাব, কোনে ক'ব, কোনে কৰিব? সেইকাৰণে মই ভিডিঅ' বনাই কৈ আছোঁ, এইবিলাক কোনোবা চাব লাগে, কোনোবা ক'ব লাগে। নহ'লে মানে এনেকাই চব চলি থাকে।
ঠিক আছে, ধন্যবাদ।